সুপ্ৰভাত জনালোঁ সকলোকে। মই মীনাক্ষীয়ে মোৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টো বিশেষ একো নাই। নৱপ্ৰজন্মই আজিকালি এই বস্তুবোৰ তেওঁলোকৰ প্ৰিয় নহয় বুলিব পাৰি, কিন্তু এটা সময়ত আমাৰ এই বস্তুবোৰ বহুত প্ৰিয় আছিলে। এয়া দেখিছেনে, ঘৰৰে মালভোগ কল হয়। কল আৰু গাখীৰ ভাত একেবাৰে প্ৰিয়, সৰুৰ পৰা খাই থকা এটা নিচাৰ নিচিনা। আমাৰ আইতাহঁত থকা, ঘৰৰে গৰু গাখীৰ থকা, গতিকে আমি এনেকৈ খাওঁ, আমাৰ জলপানটো হৈ যায়। আজিকালিতো ল'ৰা ছোৱালীয়ে এইবোৰ খাদ্য খুব কমেই খায়। ভাল পাওঁ, সুবিধা পালোঁ, তাকে খালোঁ, অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ। আপোনালোকে খায়নে এনেদৰে? ক'বচোন এটা। তাৰপাছত আছে লেটেকু। বাৰীৰ যেতিয়া এটা বতৰৰ ফল বুলি কয়, যিটো সময়ত নেকি লেটেকু, পনিয়ল, খেজুৰ এইবোৰতো ঘৰৰ পিছফালে প্ৰায় হৈ থাকে। আৰু যেতিয়া স্কুলৰ পৰা আহোঁ তেতিয়া এইবোৰ নষ্টালজিক হৈ পৰিছোঁ। বহুত দিনৰ মূৰত দেখা পাইছোঁ, খাইছোঁ, খোৱাৰ কাৰণে ৰাখি থৈছোঁ। এতিয়াতো ল'ৰা ছোৱালীয়ে এইবোৰ চিনিয়ে নাপায়। এটা সময়ত আমি এইবোৰৰ লগতেই ব্যস্ত হৈ আছিলোঁ। আপোনালোকে এনেকৈ খায়নে? এটা কমেণ্ট কৰি জনাব। আৰু অমিতা, পকা যে ডকহা অমিতাটো এই ডকহা অমিতাটো কেঁচাই খায়ো ভাল লাগে বা তৰকাৰী ভাজি বনায়ো খাই ভাল লাগে। মোৰ যে খুবেই প্ৰিয় হয়। গতিকে ভিডিঅ'টো দেখালোঁ, কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই। সকলো ভালে ৰাখক দেই।